লখিমপুৰ চেলেক ধুনাগুৰি ঘাটত এক অঘটন সংঘটিত হৈছে। ফেৰীত বাহন উঠোৱাৰ সময়তে কাঠ ভাঙি পানীত পৰিল বাহন আৰু কথমপি ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল বাহনখন। স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰ কৰে বাহনখন। লখিমপুৰৰ পৰা মাজুলী অভিমুখী আছিল ফেৰীখন আৰু বাহনখনত অত্যধিক বুজাই থকাৰ বাবে অঘটন সংঘটিত হয়। এনে ধৰণৰ ঘটনা লখিমপুৰ বা মাজুলী যোৰহাটৰ মাজৰ যিকেইটা ঘাট আছে ঘাটত প্ৰায় সংঘটিত হৈ থাকে। যেতিয়া বাহন ৰেম্পৰ পৰা নি নাৱত বা ফেৰীত উঠোৱা হয়, মাজত কাঠৰ টুকুৰা এটা দিয়া হয় আৰু সেই কাঠৰ টুকুৰা যদি দুৰ্বল হয় তেনেহ'লে ভাঙি প্ৰায় বাহন পানীত পৰে। বছৰত এনেধৰণৰ দুই এটা ঘটনা হৈ থাকে আৰু এইবাৰ চেলেক ধুনাগুৰি ঘাটত সংঘটিত হৈছে। লখিমপুৰৰ পৰা মাজুলী অভিমুখী আছিল বাহনখন। কথমপি ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰে বাহনখন। অত্যধিক বুজা থকাৰ বাবেই এই অঘটন সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰ কৰা হয়, নদীৰ পৰা উদ্ধাৰ কৰা হয় বাহনখন। লখিমপুৰৰ চেলেক ধুনাগুৰি ঘাটতে অঘটন সংঘটিত হয়। আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ফেৰীত বাহন উঠোৱাৰ সময়তে কাঠ ভাঙি পানীত পৰিল বাহনখন। লখিমপুৰ চেলেক ধুনাগুৰি ঘাটত এক অঘটন সংঘটিত হৈছে। ফেৰীত বাহন উঠোৱাৰ সময়তে কাঠ ভাঙি পানীত পৰিল বাহন আৰু কথমপি ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল বাহনখন। স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰ কৰে বাহনখন। লখিমপুৰৰ পৰা মাজুলী অভিমুখী আছিল ফেৰীখন আৰু বাহনখনত অত্যধিক বুজাই থকাৰ বাবে অঘটন সংঘটিত হয়। এনে ধৰণৰ ঘটনা লখিমপুৰ বা মাজুলী যোৰহাটৰ মাজৰ যিকেইটা ঘাট আছে ঘাটত প্ৰায় সংঘটিত হৈ থাকে। যেতিয়া বাহন ৰেম্পৰ পৰা নি নাৱত বা ফেৰীত উঠোৱা হয়, মাজত কাঠৰ টুকুৰা এটা দিয়া হয় আৰু সেই কাঠৰ টুকুৰা যদি দুৰ্বল হয় তেনেহ'লে ভাঙি প্ৰায় বাহন পানীত পৰে। বছৰত এনেধৰণৰ দুই এটা ঘটনা হৈ থাকে আৰু এইবাৰ চেলেক ধুনাগুৰি ঘাটত সংঘটিত হৈছে। লখিমপুৰৰ পৰা মাজুলী অভিমুখী আছিল বাহনখন। কথমপি ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰে বাহনখন। অত্যধিক বুজা থকাৰ বাবেই এই অঘটন সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰ কৰা হয়, নদীৰ পৰা উদ্ধাৰ কৰা হয় বাহনখন। লখিমপুৰৰ চেলেক ধুনাগুৰি ঘাটতে অঘটন সংঘটিত হয়। আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ফেৰীত বাহন উঠোৱাৰ সময়তে কাঠ ভাঙি পানীত পৰিল বাহনখন। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।